এই ভিডিওত আলোচনা কৰিম ক্লাছ 7ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 8 এন্টাৰ্কটিকা চেপ্টাৰটিৰ গ্ৰামাৰ এক্টিভিটিজ সম্পূৰ্ণ নিয়ম সহ আলোচনা কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু এই ভিডিওটো চোৱাৰ পিছত ভিডিওৰ ডেসক্ৰিপশ্যনত তোমালোকৰ ক্লাছ 7ৰ প্ৰত্যেকটা লেসনৰ অসমীয়া অনুবাদ কুৱেশ্যন আনসাৰ সলিউশন আৰু গ্ৰামাৰ এক্টিভিটি সলিউশনৰ ভিডিওৰ লিংক দিয়া আছে, এবাৰ চাই ল'বা। তো ফাৰ্স্টত চোৱা এক্টিভিটি 1। এক্টিভিটি 1ত আছে ইউজ দ্য কাৰেক্ট টেন্স অফ দ্য ফৰ্ম অফ দ্য ভাৰ্বছ ইন ব্ৰেকেটছ এণ্ড ৰিৰাইট দ্য সেন্টেন্সেছ। আমি এই তলত থকা সেন্টেন্সবিলাকৰ কাৰেক্ট টেন্স কৰিব লাগে, টেন্স কাৰেকশ্যন কৰিব লাগে। ফাৰ্স্ট সেন্টেন্সটো হৈছে আই ফিল কোল্ড নাও। ইয়াত চোৱা নাও আছে, যেহেতু নাও আছে আমি নিয়মতে প্ৰেজেন্ট কণ্টিনিউয়াছত কৰিব লাগে, কিন্তু ইয়াত ফিল যোনটো ভাৰ্ব সেইটো হৈছে নন কণ্টিনিউয়াৰিম, সেইকাৰণে এইটো ফিলিং নহয়, এইটো হ'ব আই ফিল কোল্ড নাও। এইটো প্ৰেজেন্ট সিম্পল প্ৰেজেন্টত হ'ব, প্ৰেজেন্ট ইনডেফিনিট টেন্সত হ'ব, সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এইটো ফৰ্মত হ'ব। নেক্সট দিস হাউস বিলং টু আৱাৰ আংকল নাও ডেজ। এইটো এনেদৰে হ'ব দিস হাউস বিলংছ টু আৱাৰ আংকল নাও ডেজ, মানে এইটো বৰ্তমানৰ এটা ফেক্ট উল্লেখ কৰিছে, অৰ্থাৎ বৰ্তমানৰ কিবা এটা তথ্য উল্লেখ কৰিলে এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ হয়। দিস হাউস বিলংছ এছ এটা যোগ হ'ব। নেক্সট আই উইশ হি উইল কাম সুন। ইয়াত যেহেতু সাবজেক্টটো আছে আই, সেইকাৰণে উইচ টু উইচৰ নিচিনাই থাকিব, খালি জাষ্ট ইউ হেভ টু ৰিমুভ দ্য ব্ৰেকেটটো উঠাই দিলেই হৈ গ'ল। আই গাৰ্ল লুক ভেৰি হেপ্পী, হেভ ইউ নটিছড হাৰ। তো এই বাক্যটো চোৱা দ্য গাৰ্ল, সাবজেক্টটো আছে দ্য গাৰ্লটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে ইয়াত কি হ'ব লুকছ হ'ব। দ্য গাৰ্ল লুকছ ভেৰি হেপ্পী, হেভ ইউ নটিছড হাৰ। তাৰপিছত নিশান এডমায়াৰ ৰীনাছ ইণ্টেলিজেন্স সিন্স হিজ চাইল্ডহুড। এইটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত, এডমায়াৰিং নহ'ব, এইটো নন কণ্টিনিউয়াছ ভাৰ্ব, সেইকাৰণে এইটো কি হ'ব তোমাৰ নিশান্ত হেজ এডমায়াৰ্ড ৰীনাছ ইণ্টেলিজেন্স সিন্স হিজ চাইল্ডহুড। নিশান্ত হেজ বিন নহ'ব, নিশান্ত হেজ এডমায়াৰ্ড। তাৰপিছত